আচলতে সৰুৰ পৰাই আৰ্মি দেখিলে মানে খুব হাবিয়াস কৰিছিলে আৰ্মিবিলাক চাবলৈ। আচলতে আমাৰ যিটো ডিচিপ্লিন দেখিলে, মই এয়াৰফ'ৰ্চত থকা যিটো ডিচিপ্লিন দেখিলে, এই ডিচিপ্লিনটোত সি খুব ইচ্ছা কৰিলে আগতে। গতিকে মোৰ ডিচিপ্লিনটো তেওঁ সদায় মানে অনুকৰণ কৰিছিলে। কেৱল সেনাবাহিনীত ভৰ্তি হোৱাই নহয়, বীৰ শ্বহীদগৰাকীৰ একান্ত ইচ্ছা আছিল শত্ৰুৰ সৈতে মুখামুখি যুঁজত অৱতীৰ্ণ হোৱা, যি তেওঁৰ দুৰ্দান্ত আত্মবল আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰে। তাৰ সৰুৰ পৰাই সি মানে কলেজত পঢ়াৰ পৰাই ইউনিভাৰ্চিটিলৈকে তাৰ মনত, যদিও সি পঢ়ি আছিলে, তাৰ এটাই হেঁপাহ আছিলে যে মই আৰ্মিত জইন কৰিম আৰু মুখামুখিকৈ যুঁজ দিম। সি যেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছিলে, সি আহে আৰু মই যেতিয়া ছুটীত আহোঁ, সি মোক লগ লাগি সদায় এটা কথাই সোধে যে আৰ্মিত কেতিয়া কেনেকৈ কোন বিভাগত যুঁজিবলৈ পায়, মানে মুখামুখিকৈ যুঁজ দিব পাৰি। তেতিয়া তাক মই যিখিনি জানো, আৰ্টিলাৰী ইনফেণ্ট্ৰিৰ কোৰ আছে, মই কৈছোঁ আৰ্টিলাৰী আৰু ইনফেণ্ট্ৰিৰ বাদে আৰু কোনেও যুঁজিব নাযায়, বাকীসকলে সহায়ে কৰে। ঠিক তেনেকৈয়ে মোৰ পৰা যেতিয়া বায়'ডাটাখিনি লৈছিলে, কিছুদিনৰ পিছত সি যেতিয়া আৰ্মিলৈ গুচি গ'ল, যোৱাৰ পিছত তেতিয়া গম পালোঁ যে সি অলৰেডি আৰ্টিলাৰীত জইন কৰি দিলে।